Dear student, আজিৰ ভিডিঅ'ত আমি 10ম শ্ৰেণীৰ ইংলিছৰ টি ফ্ৰম আসাম নামৰ চেপ্টাৰটিৰ পৰা অসমীয়া অনুবাদৰ ওপৰত বা ভাঙনিৰ ওপৰত আলোচনা কৰিম। এই চেপ্টাৰবিলাক তোমালোকে গোটেই কেইটাৰ যদি অসমীয়াত জানি লোৱা তেতিয়া হলে কোনো এমসিকিউ তোমালোকে নোৱাৰাৰ কোনো চান্সই নাথাকে। নহলে যেনেকৈ নপঢ়া কিয় তোমালোকৰ এমসিকিউ যাব পাৰে। গতিকে সম্পূৰ্ণ অসমীয়া অনুবাদ লাইন বাই লাইন ওয়ার্ড বাই ওয়ার্ড তোমালোকে জানিবলৈ ভিডিঅ'টি শেষলৈ চাবা। তোমালোকৰ বহুত উপকাৰত আহিব আৰু কুৱেশ্যন এনসাৰৰ কাৰণে কি কৰিব লাগিব সেইটো মই ভিডিঅ'ৰ শেষত কৈ দিম। এতিয়া আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ টি ফ্ৰম আসাম নামৰ চেপ্টাৰটিৰ অসমীয়া অনুবাদৰ ওপৰত। গোটেই চেপ্টাৰটো মই তোমালোকক অসমীয়াত অনুবাদ কৰি দিম, তোমালোকে শিকিবা। যদি অসমীয়াত ভালকে জানা তেতিয়া হলে তোমালোকৰ এমসিকিউ বিলাক প্ৰবলেম নহয়। নহলে যেনেকৈ তোমালোকে নপঢ়া কিয় যিমান কুৱেশ্যন এনসাৰ নিহিকা কিয় যদি অসমীয়াত অনুবাদ নাজানা তেতিয়া হলে এমসিকিউ কেতিয়াও সম্পূৰ্ণ নহবও পাৰে। গতিকে বলা আমি পাৰ্টটি ষ্টাৰ্ট কৰো। টি ফ্ৰম আসাম চেপ্টাৰটিৰ নাম, এৰ অৰ্থ হল অসমৰ চাহ। অসম তোমালোকে জানা পৃথিৱীৰ ভিতৰত চাহৰ কাৰণে বিখ্যাত। গতিকে অসমৰ চাহৰ বিষয়ে ইয়াত লিখা হৈছে আৰু এতিয়া আমি সেই বিষয়ে আলোচনা কৰিম। এতিয়া পাৰ্টটিৰ ভূমিকাত অলপ কথা কৈ দিছে। প্ৰাঞ্জল এ য়ংষ্টাৰ ফ্ৰম আসাম। প্ৰাঞ্জল অসমৰ এগৰাকী তৰুণ যুৱক। ইজ ৰাজবীৰছ ক্লাছমেট, তেওঁ ৰাজবীৰৰ সহপাঠী। এট স্কুল ইন দিল্লী, দিল্লীৰ এখন বিদ্যালয়ত। প্ৰাঞ্জলছ ফাদাৰ ইজ দ্য মেনেজাৰ অফ এ টি গাৰ্ডেন। প্ৰাঞ্জলৰ দেউতাক এখন চাহ বাগিচাৰ পৰিচালক। প্ৰাঞ্জলৰ দেউতাক এখন চাহ বাগিচাৰ পৰিচালক। ইন আপাৰ আসাম, উজনি অসমৰ। এণ্ড প্ৰাঞ্জল হেজ ইনভাইটেড ৰাজবীৰ, আৰু প্ৰাঞ্জলে ৰাজবীৰক নিমন্ত্ৰণ জনাইছিল টু ভিজিট হিজ হোম ডিউৰিং দ্য সামাৰ ভেকেশ্যন, আৰু গৰমৰ বন্ধত সিহঁতৰ ঘৰত ফুৰিবলৈ। এইখিনি বুজি পাইছা? অৰ্থখিনি মই কৈ দিছোঁ তোমালোকক। তাৰ পিছতে আছে চাই গৰম, গৰম চাই। এ বেণ্ডৰ কল্ড আউট ইন এ হাই পিচড ভইচ। তোমালোকে যদি কেতিয়াবা ট্ৰেইনেৰে দূৰ দূৰণিলৈ গৈছা তেতিয়াহ'লে দেখিবা কিছুমান বেণ্ডৰ আহি দবাই দবাই বা ষ্টেচনত কি কৰে চাহ বা অন্যান্য সামগ্ৰীসমূহ বিক্ৰী কৰে। তেনেকুৱাকে এগৰাকী বেণ্ডৰ এজন চাহ বিক্ৰেতাই উচ্চ স্বৰত ৰিঙিয়াইছিল বা কৈছিল চায়ে গৰম, গৰম চাই। এইটো হিন্দী শব্দ এইখিনি। গতিকে চায়ে গৰম, গৰম চাই বুলি এগৰাকী চাহ বিক্ৰেতাই উচ্চ স্বৰত ৰিঙিয়াইছিল। হি কেম আপ টু দেয়াৰ উইণ্ডো। হি মানে চাহৱালাক বুজোৱা হৈছে। সিহঁতৰ মানে প্ৰাঞ্জল আৰু ৰাজবীৰৰ খিৰিকীৰ ওচৰলৈ আহিছিল। এণ্ড আস্কড, আৰু সুধিছিল চাই চাপ মানে চাহাব চাহ লাগিব নেকি। গিভ আছ 2 cups, প্ৰাঞ্জল ছেড। প্ৰাঞ্জলে কৈছিল আমাক 2 কাপ দিয়ক। দে চিপ দ্য ষ্ট্ৰিমিং হট লিকুইড। সিহঁতে ভাপ ওলাই থকা গৰম পানীয়বিধত হোহা মাৰিছিল, চুমুক মাৰিছিল। ভাপ ওলাই থকা গৰম সিহঁতে ভাপ ওলাই থকা গৰম পনীয়বিধত অৰ্থাৎ চাহত হোহা মাৰিছিল। অলমষ্ট এভৰিৱান ইন দেয়াৰ কম্পাৰ্টমেণ্ট ৱাজ ড্ৰিংকিং টি টু। সিহঁতৰ ডবাটোত থকা প্ৰায় প্ৰত্যেকজন লোকেই চাহ খাই আছিল বা চাহ খাইছিল। ডু ইউ নো ডেট over 80 crore cups of tea are drunk every day throughout the world. Do you know, তুমি জানানে? ৰাজবীৰে প্ৰাঞ্জলে কৈ আছে that over 80 crore cups, 80 কোটিতকৈও অধিক কাপ চাহ of tea are drunk every day, প্ৰত্যেক দিনতে পান কৰা হয়
throughout the world, গোটেই পৃথিৱীত। অৰ্থাৎ ৰাজবীৰে প্ৰাঞ্জলক সুধিছে, তুমি জানানে প্ৰত্যেক দিনাই গোটেই পৃথিৱীত প্ৰায় 80 কোটি কাপতকৈ অধিক চাহ সেৱন কৰা হয়, পান কৰা হয়। হুই এক্সক্লেইমড প্ৰাঞ্জল। প্ৰাঞ্জল একেবাৰে আচৰিত হোৱাৰ ভাৱত কৈ উঠিছিল, টি ৰিয়েলি ইজ ভেৰি পপুলাৰ। চাহ বাস্তৱতেই দেখোন অতি জনপ্ৰিয়। চাহ বাস্তৱতে দেখোন অতি জনপ্ৰিয়। দ্য ট্ৰেইন পুলড আউট অফ দ্য ষ্টেচন। ৰেলগাড়ীখন ষ্টেচনৰ পৰা ওলাই আহিছিল। প্ৰাঞ্জল বাৰিড হিজ নোজ ইন হিজ ডিটেক্টিভ বুক এগেইন। বহুত মানুহৰ এনেকুৱা হেবিট থাকে, দূৰ দূৰণিলৈ গ'লে বা যাতায়াত কৰিলে কিতাপ পত্ৰ আদি মেগাজিন ইত্যাদিবিলাক তাত বহি বহি পঢ়ে। গতিকে প্ৰাঞ্জল বাৰিড হিজ নোজ, প্ৰাঞ্জলে নাক ডুবাই দিছিল, অৰ্থাৎ মনোযোগেৰে পঢ়িছিল। ইন হিজ ডিটেক্টিভ বুক এগেইন, অনুসন্ধানমূলক কিতাপখনৰ মাজত আকৌ, অৰ্থাৎ প্ৰাঞ্জলে পুনৰাই অনুসন্ধানমূলক কিতাপখনত নিজৰ নাক ডুবাই দিছিল, অৰ্থাৎ মনোযোগেৰে পঢ়িবলৈ ধৰিছিল। ৰাজবীৰ টু ৱাজ এন আৰ্ডেণ্ট ফেন অফ ডিটেক্টিভ ষ্টৰিজ। ৰাজবীৰো অনুসন্ধানমূলক কাহিনীসমূহৰ এজন অত্যুৎসাহী অনুৰাগী আছিল। আৰ্ডেণ্ট ফেন মানে অত্যুৎসাহী, ফেন হৈছে অনুৰাগী। বাট এট দ্য মোমেণ্ট হি ৱাজ কিনাৰ অন লুকিং এট দ্য বিউটিফুল চিনাৰী। কিন্তু সেই মুহূৰ্তত সি সুন্দৰ দৃশ্যসমূহলৈ চোৱাতহে আগ্ৰহী আছিল। ইট ৱাজ গ্ৰীণ এভৰিহোৱেৰ। চৌদিশে সেউজীয়া, সকলোফালেই সেউজীয়া আছিল। ৰাজবীৰে চাৰিওফালে দেখা পাইছিল, চাৰিওফালে কি আছিল? সেউজীয়া আছিল। ৰাজবীৰ হেড নেভাৰ চিন ছ' মাছ গ্ৰীনাৰী বিফোৰ। ৰাজবীৰে ইয়াৰ পূৰ্বে কেতিয়াও ইমান সেউজীয়া গছপাত দেখা নাছিল বা ইমান সেউজ দেখা পোৱা নাছিল। দেন দ্য ছফ্ট গ্ৰীণ পেডি ফিল্ডছ গেভ ৱে টু টি বাছেছ। কোমল সেউজীয়া ধাননি পথাৰসমূহ অতিক্ৰম কৰাৰ পাছত চাহৰ জোপোহাসমূহ দৃষ্টিগোচৰ হৈছিল। অৰ্থাৎ তাৰ পিছত কোমল সেউজীয়া ছফ্ট গ্ৰীণ পেডি ফিল্ডছ, ধাননি পথাৰবিলাক দেখাৰ পিছত চাহৰ জোপোহাসমূহ দৃষ্টিগোচৰ হৈছিল। প্ৰথমে ধান খেতিবিলাক দেখিবলৈ পাইছিল আৰু তাৰ পিছতেই চাহ খেতি দেখিবলৈ পাইছিল। ইট ৱাজ এ মেগনিফিচেণ্ট ভিউ। এইটো এটা অতি সুন্দৰ দৃশ্য আছিল। মেগনিফিচেণ্ট, অতি সুন্দৰ। এগেইনষ্ট দ্য বেকড্ৰপ অফ ডেন্সিলি উডেড হিলছ, এ সি অফ টি বাছেছ ষ্ট্ৰেচড এজ ফাৰ এজ দ্য আই কুড চি। পিছত এৰি অহা ঘন কাঠনিৰে ভৰা পাহাৰসমূহৰ বিপৰীতে চকুৱে যিমান দূৰলৈ ঢুকি পায় সিমান দূৰলৈ জোপোহা চাহগছৰ সাগৰ দেখিবলৈ পোৱা গৈছিল। অৰ্থাৎ ৰাজবীৰে যিমান দূৰলৈকে চাব পাৰিছিল সিমান দূৰলৈকে কেৱল চাহ খেতিয়েই দেখিবলৈ পাইছিল, চাহ বাগানেই দেখা পাইছিল। ড্ৰফিং দ্য টিনি টি প্লাণ্টছ ৱেৰ টল ষ্টেডি শ্বেড ট্ৰিজ এণ্ড এমিজ দ্য অৰ্ডাৰলি ৰ'জ অফ বাছেছ বিজিলি মুভ ডোল লাইক ফিগাৰ্ছ। ওখ দৃঢ়ভাৱে থকা চাহ গছবোৰ, চাহ বাগিচাত তোমালোকে দেখিবলৈ পাবা চাহ গছৰ ওপৰত ডাঙৰ ডাঙৰ জোপোহা গছ থাকে, সেইবিলাকৰ কথা কোৱা হৈছে। চাহ গছবোৰে সৰু সৰু চাহ গছবোৰক বাওনা কৰি তুলিছিল, অৰ্থাৎ দেখাত সৰু যেন লাগিছিল, আৰু শৃংখলাবদ্ধভাৱে থকা জোপোহাৰ শাৰীবোৰৰ মাজত পুতলাৰ দৰে প্ৰতিমূৰ্তিবোৰে ব্যস্ততাৰে গতি কৰিছিল। ইন দ্য ডিষ্টেন্স, দূৰৈত, was an ugly building with in the distance, দূৰৈত, was an ugly building with smoke billowing out of the tall chimney. দূৰৈত ধোঁৱা ওলাই থকা ওখ চিমনিৰে সৈতে এটা কুৎসিত অট্টালিকা
আছিল অৰ্থাৎ ৰাজবীৰে দেখিবলৈ পাইছিল দূৰণিত এখন বিল্ডিং আছে যিখনৰ পৰা ধোঁৱা ওলাই আছে আৰু দেখিবলৈ বহুত লেতেৰা আছিল তাৰ পিছত হেই এ টি গাৰ্ডেন ৰাজবীৰ ক্ৰাইড এক্সাইটেডলি হঠাৎ ৰাজবীৰে চাহ বাগিচা এখন দেখি উত্তেজিত হৈ চিঞৰিছিল ঐ এখন চাহ বাগিচা চাহ প্ৰাঞ্জল who had been born and brought up on a plantation কৈছে প্ৰাঞ্জল যি চাহ বাগিচাত জন্ম লাভ কৰিছিল তথা ডাঙৰ দীঘল হৈছিল প্ৰাঞ্জলৰ জন্ম অসমত আগতে পাইছে আৰু তাৰ দেউতাক চাহ বাগিচা এখনৰ মেনেজাৰ গতিকে তাৰ জন্ম চাহ বাগিচাৰ মাজত হৈছিল আৰু তাতেই ডাঙৰ দীঘল হৈছিল did not share Rajbir's excitement আৰু হি ৰাজবীৰৰ যেটো এক্সাইটমেন্ট আছিল উত্তেজনাখিনিৰ সমভাগী হোৱা নাছিল Oh this is tea country now কৈছে এইটো এতিয়া চাহৰতে হি কৈছিল ৰাজবীৰ cried excitedly he said তেওঁ কৈছিল Assam has the largest concentration of plantations in the world অসমৰ মানে বিশ্বৰ ভিতৰত অসমতে সৰ্বাধিক চাহ বাগিচা আছে এটো তোমালোকে মনত ৰাখিবা বিভিন্ন পৰীক্ষাটো আহে পৃথিৱীৰ ভিতৰত সৰ্বাধিক চাহ বাগিচা অসমত আছে you will see enough gardens to last your lifetime অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে অসমত তুমি প্ৰচুৰ বাগিচা দেখিবলৈ পাবা যিবোৰত তোমাৰ গোটেই জীৱন লাগি যাব পাৰে অৰ্থাৎ অসমত যিমান চাহ বাগিচা আছে সেই গোটেইখিনি চাবলৈ তোমাৰ গোটেই জীৱন লাগিব এনেকৈ প্ৰাঞ্জলে ৰাজবীৰক কৈ আছিল I have been reading as much as I could about tea মই যিমান পাৰো হিমান চাহৰ বিষয়ে পঢ়ি আছো ৰাজবীৰে কৈছিল No one really knows who discovered tea. কোনেও সঠিককৈ নাজানে কোনে চাহ আৱিষ্কাৰ কৰিছিল but there are many legends কিন্তু এই সম্পৰ্কে বহুতো কিম্বদন্তি বা আখ্যান আছে মনত ৰাখিবা চাহৰ লগত বহুতো কিম্বদন্তি বা আখ্যান জড়িত হৈ আছে what legend প্ৰাঞ্জলে আচৰিত হৈ সুধিছিল কি কিম্বদন্তি মানে কি কাহিনী Well, there's the one about the Chinese emperor. ঠিকে বা ভালে এটা আছে চীনৰ এগৰাকী সম্ৰাটৰ বিষয়ে who always boiled water before drinking it. যিয়ে খোৱাৰ আগতে সদায় পানীখিনি উতলাই লৈছিল গৰম কৰি লৈছিল One day এদিনাখন a few leaves of the twigs A few leaves of the twigs burning under the pot fell into the water, giving it a delicious flavor. এদিনাখন পাত্ৰটোৰ তলত জ্বলি থকা সৰু ঢালসমূহৰ কেইটামান পাত পানীখিনিত পৰিছিল আৰু পানীখিনিয়ে এটা তৃপ্তিজনক স্বাদ দিছিল সোৱাদ দিছিল It is said they were tea leaves. কোৱা হয় যে সেইবিলাকেই চাহপাত আছিল তাৰ মানে চীন দেশৰ এগৰাকী সম্ৰাট আছিল যিয়ে পানী পান কৰাৰ আগতে সদায় গৰম কৰি পান কৰিছিল আৰু এদিনাখন পানী পান কৰোতে যেতিয়া তলত খৰি দিছিল সেই খৰিবিলাকৰ ডালৰ পৰা কেইটামান পাত পানীখিনিত পৰিছিল আৰু সেইখিনিৰ সোৱাদ বৰ ভাল আছিল কোৱা হয় যে হেয়াই আছিল চাহপাত Tell me another মুক আৰু এটা কোৱা স্কফড প্ৰাঞ্জলে উপহাস কৰিছিল We have an Indian legend too আমাৰ মাজত এটা ভাৰতীয় আখ্যানো আছে অৰ্থাৎ ভাৰতবৰ্ষৰ লগত জড়িত এটা কাহিনীও আছে বুদ্ধিধৰ্মা ইন এনচিয়েন্ট বুদ্ধিষ্ট এসেটিক বুদ্ধিধৰ্মা নামৰ এজন প্ৰাচীন বৌদ্ধ সন্ন্যাসী আছিল কাট অফ হিজ আইলিডছ তেওঁৰ চকুৰ পতাকেটা কাটি পেলাইছিল because he felt sleepy during meditation কিয়নো ধ্যান কৰাৰ সময়ত নিদ্ৰা অনুভৱ
কৰিছিল যেতিয়া তেওঁ ধ্যান কৰে তেতিয়া তেওঁৰ টোপনি লাগি যায় গতিকে তেওঁ কি কৰিছিল তেওঁৰ চকুৰ পতা কাটি পেলাইছিল The 10 tea plants grew out of the eyelids. সেই চকুৰ পতাৰ পৰা 10টা চাহৰ পুলি গজি উঠিছিল যেনেকৈ তোমালোকৰ তেজীমলাৰ কাহিনী শুনিছা তোমালোকে যে তেজীমলাক যেতিয়া মাহিমাকে মাৰি পুতি থৈছিল তেতিয়া লাউ গছ হৈছিল নদীত পেলাইছিল ফুল হৈছিল এনেকৈ বিভিন্ন কাহিনীৰ নিচিনাকৈ তেওঁৰ যেতিয়া চকুৰ পতাকেইটা কাটি পেলাইছিল সেই চকুৰ পতাকেইটাৰ পৰা 10টা বা 10 জোপা চাহ গছৰ পুলি হৈছিল The leaves of these plants grew out of the eyelids. The leaves of these plants when put in hot water and drunk vanished slept. এই পুলিসমূহৰ পাতসমূহ যেতিয়া গৰম পানীত দি থৈছিল আৰু খোৱা হৈছিল নিদ্ৰা আতৰ হৈছিল এইটো হৈছে আৰু এটা কাহিনী মানে মন কৰিবা মই কাহিনীটো আকৌ থুলমূলভাৱে কৈ দিছো যে এগৰাকী ভাৰতীয় বৌদ্ধ ভিক্ষু আছিল তেওঁৰ নাম আছিল বুদ্ধিধৰ্মা তেওঁ কি কৰিছিল যেতিয়া ধ্যান কৰে তেতিয়া তেওঁ টোপনি অনুভৱ কৰাৰ কাৰণে চকুৰ পতাকেইটা মানে চেলাউৰিত থকা নোমবিলাক কাটি পেলাইছিল আৰু কাটাৰ ফলত সেইবিলাক যে পেলাই দিছিল তাৰ পৰা 10 জোপা পুলি গজিছিল আৰু সেই পুলিৰ পাতবিলাক যেতিয়া পানীত দিয়া হৈছিল সেই পানী পান কৰিলে টোপনি নোহোৱা হৈছিল কোৱা হয় সেই কাৰণে যে সেইবিলাক চাহপাতেই আছিল এনেও চাবা মানুহৰ টোপনি লাগিলে কিছুমান মানুহে চাহ পান কৰে টোপনি ভাঙিবলৈ তাৰ পিছৰখিনি চোৱা tea was first drunk in China ৰাজবীৰ এডেড ৰাজবীৰে আৰু কৈছিল চাহ প্ৰথমতে চীনত খোৱা হৈছিল অৰ্থাৎ চীন দেশে প্ৰথমে চাহ পান কৰিছিল as far back as 2700 BC প্ৰায় 2700 খ্ৰীষ্টপূৰ্বত মনত ৰাখিবা আজিৰ পৰা 2700 খ্ৰীষ্টপূৰ্বত চীন দেশত চাহ পান কৰা হৈছিল ইন ফেক্টস দৰাচলতে words such as tea chai and chini are from Chinese দৰাচলতে চাহ আৰু চেনিৰ দৰে শব্দসমূহ চীনা ভাষাৰ পৰা আহিছে চাহ আৰু চেনিৰ উৎপত্তি চীন দেশত হৈছে বুলি কোৱা হয় কোৱেশ্চন থাকে মনত ৰাখিবা tea came to Europe only in the 16th century and was drunk more as medicine than as beverage চাহ 16 শতিকাতে ইউৰোপলৈ আহিছিল আৰু ইউৰোপৰ মানুহবিলাকে পনীয় হিচাপে ব্যৱহাৰ কৰাৰ বাদে তেওঁলোকে ইয়াক মেডিচিন হিচাপেহে ব্যৱহাৰ কৰিছিল অৰ্থাৎ চাহ 16 শতিকাতে ইউৰোপলৈ আহিছিল আৰু ইয়াক পানীয় হিচাপে সেৱন কৰাতকৈ ঔষধ হিচাপেহে সেৱন কৰা হৈছিল The train clattered into Morioni Junction ৰেলখন কেৰেক কেৰেক শব্দ কৰি মৰিয়নি জংচনত সোমাইছিল অৰ্থাৎ ব্ৰেক মাৰিলে যেনেকুৱা শব্দ হয় তাক ক্লেটাৰ্ড বুলি কোৱা হয় The boys collected their luggage ল'ৰাহঁতে হিহঁতৰ টালি টোপোলাবিলাক সংগ্ৰহ কৰিছিল ল'ৰাহঁতে মানে প্ৰাঞ্জল আৰু ৰাজবীৰে and pushed their way to the crowded platform আৰু মানুহেৰে ভিৰ হৈ থকা প্লেটফৰ্মৰ মাজেৰে হিহঁতে ৰাস্তা উলিয়াই আগবাঢ়িছিল Pranjal's parents were waiting for them. Pranjaler পিতৃ-মাতৃয়ে হিহঁতৰ কাৰণে অপেক্ষা কৰি আছিল. Soon they were driving towards Dekiabari. হিগ্ৰে হিহঁতে প্ৰাঞ্জলৰ Soon they were driving towards Dekiabari, the tea garden managed by Pranjal's father. হিগ্ৰে হিহঁতে প্ৰাঞ্জলৰ দেউতাকৰ দ্বাৰা পৰিচালিত চাহ বাগিচা ডেকিয়াবাৰীৰ দিহে গতি কৰিছিল অৰ্থাৎ প্ৰাঞ্জলৰ মাক দেউতাকে হিহঁতক লৈ ডেকিয়াবাৰী চাহ বাগিচালৈ ৰাওনা হৈছিল An hour later এঘণ্টামান পিছত the car veered sharply off the main road গাড়ীখনে ঘাইপথৰ পৰা তীব্ৰভাৱে গতি পৰিৱৰ্তন কৰিছিল এঘণ্টামান মেইন ৰোডৰে গৈ
তেওলোকে উপপথ ধৰিছিল দে ক্ৰছড এ কেটেল ব্ৰিজ তেওলোকে এখন পহু প্ৰতিৰোধী দলং মনত ৰাখিবা জীৱ-জন্তুবিলাক যাতে পাৰ হৈ যাব নোৱাৰে তাৰ কাৰণে পহু প্ৰতিৰোধী দলং পাৰ হৈছিল এণ্ড এণ্টাৰ ডেকিয়াবাৰী টি ষ্টেট আৰু ডেকিয়াবাৰী চাহ বাগিচালৈ প্ৰৱেশ কৰিছিল on both sides of the gravel road were acre upon acre of tea bushes all neatly pruned to the same height হিলাময় পথটোৰ দুয়োপাৰে বহু একৰ মাটিত চাহৰ জোপোহা বিস্তৃত হৈ আছিল সকলোবোৰকে একে উচ্চতালৈকে কলম কৰা হৈছিল অৰ্থাৎ সমানভাৱে কাটি থোৱা হৈছিল neatly pruned to the same height সকলোবিলাক চাহ গছ একে উচ্চতাত সমানভাৱে কাটা হৈছিল গ্ৰুপছ অফ টি প্লাকাৰ্ছ চাহ চিঙা লোকসকলৰ দলবোৰে উইথ বাম্বো বাস্কেটছ তেওঁলোকৰ পিঠিত অন দেয়াৰ বেক উইথ বাম্বো বাস্কেটছ অন দেয়াৰ বেক তেওঁলোকৰ পিঠিত বাঁহৰ পাচিবিলাক লৈ তেওঁলোকৰ পিঠিত বাঁহৰ খৰাহীবিলাক লৈ ৱেয়াৰিং প্লাষ্টিক এপ্ৰনছ প্লাষ্টিকৰ আগফালে ঢকা কাপোৰ এপ্ৰন মানে হৈছে চাহ বাগিচাৰ পৰা চাহপাত তুলিবলৈ যিদৰে তোমালোকে শেফবিলাকে ৰান্ধনীবিলাকে যেনেকৈ আগফালে ৰন্ধা বঢ়া কৰোঁতে আগফালে কাপোৰ এটা লগাই থয় পিন্ধি লয় তেনেকুৱাকৈ সেইবিলাকক এপ্ৰন বুলি কোৱা হয় তেওঁলোকে প্লাষ্টিকৰ এপ্ৰন এটা পিন্ধি লৈছিল আৰু ৱেয়াৰ প্লাকিং দ্য নিউলি স্পৰ্টেড লিভছ আৰু নতুনকৈ অংকুৰিত হোৱা পাতসমূহ ছিঙি আছিল এতিয়া এইটো পেৰাগ্ৰাফৰ গোটেইখিনিৰ অৰ্থ শুনা এনেকৈ হিলাময় পথটোৰ দুয়োপাৰে বহু একৰ মাটিত চাহৰ জোপোহা বিস্তৃত হৈ আছিল সকলোবোৰকে একে উচ্চতালৈকে কলম কৰা হৈছিল চাহ চিঙা লোকসকলৰ দলবোৰে তেওঁলোকৰ পিঠিত বাঁহৰ খৰাহীৰে সৈতে প্লাষ্টিকৰ আগফালে ঢকা কাপোৰ পিন্ধি নতুনকৈ অংকুৰিত হোৱা পাতসমূহ ছিঙি আছিল Pranjal's father slowed down to allow a tractor pulling a trailer load of tea leaves to pass. Pranjalor দেউতাকে এখন চাহপাতেৰে ভৰ্তি যান টানি নিয়া ট্ৰেক্টৰক পাৰ হ'বলৈ সন্মতি দি গাড়ীখনৰ গতি হ্ৰাস কৰিছিল ৰোডখন যেহেতু ৰোডটো ঠেক আছিল বাট গতিকে তেওঁ গাড়ীখন অলপ শ্ল' কৰি ট্ৰেক্টৰে খেতিৰ মাজৰ পৰা চাহ বাগানৰ পৰা বুটলি লোৱা পাতবিলাক লৈ গৈ আছিল যে তাক ৰাস্তা কৰি দিছিল This is the second flush or sporting period is not it Mr. বৰুৱা এয়া গজালি ওলোৱাৰ দ্বিতীয় চোৱা কাল নহয়নে শ্ৰীযুত বৰুৱা বছৰত দুইবাৰ চাহ গছে পাত দিয়ে গতিকে ৰাজবীৰে সুধি আছে প্ৰাঞ্জলৰ দেউতাকক যে এইটো সেকেন্ড টাইম চাহ গছে গজালি মেলিছে নহয়নে It lasts from May to July and yields the best tea ই মে মাহৰ পৰা জুলাইলৈকে থাকে আৰু সৰ্বোত্তম ফসল দিয়ে অৰ্থাৎ সৰ্বোত্তম চাহ উৎপাদন হয় এইখিনি সময়ত উৎপাদিত হোৱা চাহৰ কোৱালিটি ভাল থাকে You seem to have done your homework before coming তুমি অহাৰ আগতে যথেষ্ট হোমৱৰ্ক কৰি আহিছা যেন পাইছো Pranjal's father said in surprise প্ৰাঞ্জলৰ দেউতাকে আচৰিত হৈ কৈছিল ৰাজবীৰক কৈছিল Yes Mr. বৰুৱা ৰাজবীৰ admitted হয় শ্ৰীযুত বৰুৱা ৰাজবীৰে স্বীকাৰ কৰি কৈছিল but I hope to learn much more while I am here কিন্তু আশা কৰিছো ইয়াত আৰু অধিক বেছি জানিব পাৰিম ইয়াত আছো আৰু অধিক বেছি কৈ জানিব পাৰিম বুলি আশা কৰিছো ইয়াত থকা সময়খিনিতে আৰু বহুত কথা শিকি যাব এইখিনি হৈছে গোটেই চেপ্টাৰটোৰ অসমীয়া অনুবাদ ইয়াৰ কোৱেশ্চন এনসাৰৰ ওপৰত পিছত তোমালোকে ভিডিও পাবা তোমালোক সকলোৱে চেপ্টাৰটোৰ অৰ্থ শিকিবা প্ৰতিটো পাঠক মই এনেকৈ আলোচনা কৰি দিম তোমালোক সকলোৱে জানিব লাগিব শিকিব লাগিব তেতিয়া হলে এমসিকিউ বিলাক পাৰিবা অন্যথা নোৱাৰিবা গতিকে বেষ্ট অফ লাক ডিয়াৰ ষ্টুডেন্ট আগন্তুক ভিডিওত আকৌ লগ পাম ধন্যবাদ